হেল্ল' ষ্টুডেণ্ট, লৈ আহিছোঁ আহি থকা মেথছৰ এক্সামত তোমালোকৰ 4 মাৰ্কছৰ যিবিলাক আমাৰ মেথছ আহিব, এই 4 মাৰ্কছৰ যিবিলাক আমাৰ মেথছ থাকিব কুৱেশ্যন পেপাৰত, এই মেথছকেইটা আমি ক'ৰ পৰা চাব লাগিব, কেইটা মেথছ চাব লাগিব। প্ৰথমতে আমি জানো আহা 4 মাৰ্কছৰ আমাৰ দুটা কুৱেশ্যন থাকে এনে মেইনলি। সেই কুৱেশ্যন দুটা তোমালোকে পাবা। এটা হৈছে চেপ্টাৰ 11 কনষ্ট্ৰাকশ্যনৰ পৰা থাকিব, তাৰ পৰা এটা থাকিব, আৰু এটা থাকিব আমাৰ চেপ্টাৰ 2ৰ পৰা এটা থাকিব আমাৰ 4 মাৰ্কছৰ মানে কুৱেশ্যন। এতিয়া চেপ্টাৰ 11ৰ পৰা কোনকেইটা অংক তোমালোকে চালে মেইনলি তোমালোকে কনষ্ট্ৰাকশ্যন বা অংকনৰ তোমালোকে অংকটো 4 মাৰ্কছৰ অংকটো ডাইৰেক্ট কমন পাবা। মই তোমালোকক দি দিছোঁ, একেটা ভালদৰে চাই গ'লে হ'ল। তোমালোকৰ এক্সাম্পল 1 পেজ নাম্বাৰ ইংলিছ মিডিয়ামত আছে 243, এক্সাম্পল 2 পেজ নাম্বাৰ আছে তোমাৰ 244। এইটো ইংলিছত দিয়াটো ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টে চাব পাৰিবা। এই এক্সাম্পল দুটা তোমালোকে চাবা, মষ্ট ইম্পৰ্টেণ্ট হয় এইবাৰ 4 মাৰ্কছৰ কাৰণে। আৰু অসমীয়া মিডিয়ামৰ কাৰণে উদাহৰণ নাম্বাৰ 1, উদাহৰণ 2 পেজ নাম্বাৰ 261 আৰু 262। এই এক্সাম্পল দুটা তোমালোকে চাবা। তাৰোপৰি তোমালোকে কিতাপৰ এক্সাৰচাইজটো উলিয়াই ল'বা। 11.1 অনুশীলনী 11.1ৰ কুৱেশ্যন নাম্বাৰ 2, 3, 4, 5, 6 এইকেইটা কুৱেশ্যন চালে তোমালোকে এটা 100% চিয়'ৰ কমন পাবা অংকনৰ পৰা। তাৰে পিছত চেপ্টাৰ 2ৰ পৰা তোমালোকে কি চাবা, পলিনমিয়েলছ বহুপদৰ পৰা তোমালোকৰ থাকিব এক্সাম্পল 2, অৰ্থাৎ এইটো আছে তোমালোকৰ পেজ নাম্বাৰ ইংলিছ মিডিয়ামৰ বুকত 55, অসমীয়া মিডিয়ামৰ বুকত আছে 56, আৰু এক্সাম্পল 9 পেজ নাম্বাৰ হৈছে ইংলিছ মিডিয়ামৰ 60, অসমীয়া মিডিয়ামৰ 62। অসমীয়াত লিখি দিয়াটো আমাৰ উদাহৰণ 9 বুলি যে দিছোঁ সেইটো এছামিছ মিডিয়াম হয়, এক্সাম্পল 9 বুলি যে দিছোঁ সেইটো ইংলিছ মিডিয়াম হয়। তাৰোপৰি তোমালোকে আকৌ এক্সাৰচাইজ 2.3 অনুশীলনী 2.3ৰ পৰা চাব লাগিব কুৱেশ্যন নাম্বাৰ 3 মষ্ট ইম্পৰ্টেণ্ট। তাৰে পিছত 6ৰ 1, 2, 3 6, 1, 2, 3 এই তিনিটা অংক তোমালোকে চাবা। তো তোমালোকে 4 মাৰ্কছত যে দুটা তোমালোকৰ কমন পৰিব, সেই দুটো তোমালোকে কমন পাবা। তাৰোপৰি ষ্টেটিক্সৰ পৰা আমি পৰিসংখ্যাৰ পৰা আমি 4 মাৰ্কছত নিদিয়ে, এনে 3 মাৰ্কছত দিব। তো 3 মাৰ্কছ বা কেতিয়াবা 4 মাৰ্কছো হঠাৎ দি দিব পাৰে। তো তোমালোকে চাবা 14.1ৰ কুৱেশ্যন নাম্বাৰ 3, মাত্ৰ এটা কুৱেশ্যন দিছোঁ মই। 14.1ৰ কুৱেশ্যন নাম্বাৰ 3টো মষ্ট ইম্পৰ্টেণ্ট হয়। তাৰে পিছত তোমালোকে চাবা এক্সাৰচাইজ 14.2 কুৱেশ্যন নাম্বাৰ 1, 2। তাৰোপৰি তোমালোকে চাবা এক্সাম্পল 8 অৰ্থাৎ উদাহৰণ 8 ইংলিছ মিডিয়ামৰ বুকত আছে 309 পেজত, অসমীয়া মিডিয়ামৰ বুকত আছে পেজ নাম্বাৰ 330। তাৰোপৰি এক্সাৰচাইজ অনুশীলনী 14.3ৰ পৰা তোমালোকে চাবা কুৱেশ্যন নাম্বাৰ 1 আৰু 2 এইকেইটা তোমালোকে চাবা। তো 4 মাৰ্কছৰ দুটা আহিব যে সেইটো তোমালোকে কমন পাবা, আৰু 3 মাৰ্কছৰটো এইটো 3 মাৰ্কছতো দিব পাৰে, 4 মাৰ্কছতো দিব পাৰে। এই যে মই চেপ্টাৰ 14ত দেখালোঁ এই অংককেইটা তোমালোকে ভালদৰে চাবা তোমালোকৰ 4 মাৰ্কছৰ যিয়ে নাহাক্য তোমালোকে কমন পাই যাবা। ঠিক আছে, আজিলৈ আৰু বিশেষ নাই, ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।